শ্ৰদ্ধাৰ ৰাইজ, আজি আমবাগানত মই অহাৰ সময়তে স্থানীয় ৰাইজে মোক কেইবাটাও আমবাগানৰ উন্নতিৰ বাবে দাবী উত্থাপন কৰিছে। প্ৰথম দাবী হ'ল যে আমবাগানত 30খন বিচনাযুক্ত এখন মডেল হস্পিটাল নিৰ্মাণ কৰিব লাগে। ৰাইজক মই প্ৰতিশ্ৰুতি দিছো, আগষ্ট মাহৰ আগতে ইয়াত মডেল হস্পিটাল নিৰ্মাণৰ কাম আৰম্ভ হ'ব। এই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক দিব বিচাৰিছো। আপোনালোকে আমবাগান বজাৰৰ পূজাবাৰীখন অত্যাধুনিক ৰূপত আপোনালোকে সজাবৰ বাবে মোক অনুৰোধ কৰিছে। মই পূজাবাৰীখনৰ কাৰণে আজিয়ে 50 লাখ টকাৰ অনুদান এটা আজিৰ সভাতে মই আগবঢ়াইছো। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে লাওখোৱা চিকিৎসালয়খনকো মডেল হস্পিটাল নিৰ্মাণ কৰিব কৈছে। মই লাওখোৱা চিকিৎসালয়খনো মডেল হস্পিটাল হিচাপে আপোনালোকক নিৰ্মাণ কৰি দিম। আগষ্ট মাহত 2খন হস্পিটালৰ আধাৰশিলা আৰু নিৰ্মাণ কেশৱ মহন্ত আৰু বিপ্লুৰঞ্জন শৰ্মাই আৰম্ভ কৰিব। ইয়াৰ লগতে আমবাগান উচ্চতৰ মাধ্যমিক খেলপথাৰখন অৰ্থাৎ এইখন সুন্দৰ কৰি দিয়াৰ বাবে অনুৰোধ কৰিছে। এই খেলপথাৰখনৰ বাবে মই আজিৰ সভাতে 2 কোটি টকাৰ অনুমোদন এটা ঘোষণা কৰিছো আৰু সুন্দৰভাৱে আমি এই খেলপথাৰখন নিৰ্মাণ কৰি দিম। লাওখোৱা উচ্চ মাধ্যমিক বিদ্যালয়খনক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰিব লাগে। আজিৰ সভাতে মই ঘোষণা কৰিছো, লাওখোৱা উচ্চ মাধ্যমিক বিদ্যালয়খনক আমি প্ৰথমতে আৰ্টছ হিচাপে আমি ইয়াক উচ্চতৰ মাধ্যমিকলৈকে উন্নত কৰি দিম। তাৰ উপৰিও আমাৰ আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়খন সুন্দৰ কৰি নিৰ্মাণ কৰাৰ বাবে আজিৰ সভাতে মই 8 কোটি টকা একেলগে মই ঘোষণা কৰিছো। 8 কোটি টকাৰে সুন্দৰভাৱে ইয়াত নিৰ্মাণ ধুনীয়া হ'ব। লগতে লাওখোৱা স্কুলৰ বাবেও মই 8 কোটি টকা আজিৰ সভাতে মই অনুমোদন কৰিছো। আমবাগানো ধুনীয়া হ'ব, লাওখোৱাও ধুনীয়া হ'ব। 2টা জাগাতে মডেল হস্পিটাল হ'ব আৰু আমি সকলোৱে লগ লাগি উন্নয়নৰ পৰিৱেশলৈ আগুৱাই গৈ থাকিম। বৰ্তমান আমাৰ ৰাজ্যখনত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম চলি আছে। আমাৰ ৰাইজে প্ৰত্যেকটো পুলিং বুথতে গাঁও সভা পাতি ধুনীয়াকৈ যাতে অৰুণোদয় হিতাধিকাৰীসকলক নিৰ্বাচিত কৰি দিয়ে আৰু আমি যিমান পাৰো বেছিকৈ চামগুৰি ৰাইজৰ বাবে অৰুণোদয় আঁচনি দিবৰ বাবে আমি চেষ্টা কৰিম। আজিৰ সভাতে চামগুৰি ৰাইজৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ কোটাৰ পৰা মই অতিৰিক্তকৈ আৰু 2,500 অৰুণোদয় বেলেগ সমষ্টিৰ তুলনাত মই বেছিকৈ এই সমষ্টিৰ ৰাইজৰ বাবে আজিয়ে মই ঘোষণা কৰিছো, যাতে মেক্সিমাম পৰিয়ালে আমাৰ ইয়াতে অৰুণোদয় আঁচনি পাব পাৰে। ইয়াৰ উপৰিও যিসকল মহিলাই আমাৰ উদ্যমিতা আঁচনিত আবেদন কৰিছে, 10,000 টকাটো কেতিয়া আহিব চিন্তা কৰি আছে। আপোনালোকে চিন্তা নকৰিব, নিৰ্দিষ্ট সময়ত ধুনীয়াকৈ 10,000 টকাটো আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।